ঠিক ৰাতিপুৱাৰ পৰাই আমি দেখি আছিলোঁ যে এছামিছ লাইভ নামৰ এটা ফেচবুক পেজৰ পৰা অহৰহভাৱে কেইবাটাও আপডেট দি আচলতে কিছু অসাংবিধানিক সাম্প্ৰদায়িক বিষয়বস্তু বিৱৰা কথা বতৰাবিলাক লিখি বা কিছু ফটো সংলগ্ন কৰি তেওঁলোকে আপডেট দি আছিল। আৰু যেতিয়া আমি ভালকৈ এইটো চাৰ্চ কৰি চালোঁ যে এছামিছ লাইভ পৰ্টেলটোৱে আচলতে দেখিছোঁ যে আমচুৰ নাম লৈ আমচুক জনমানসত সেয়া প্ৰতিকৰ্ম কৰিবৰ কাৰণে আমচুৰ নাম লৈ আমচুৰ কথা কৈ আচলতে এটা সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবৰ কাৰণে এই পেজটোৱে মোৰ ব্যক্তিগত ফটো ABMCৰ সভাপতিৰ নাম আকৌ মোৰ সাধাৰণ সম্পাদক ইন্টাছ হুছেইনৰ নাম সহকাৰে এই কিছু মানে অসাংবিধানিক সাম্প্ৰদায়িক কথা বতৰাবিলাক লিখি পোষ্ট কৰি আছে। আৰু আমি তেতিয়াৰ পৰা এইটো ফ'ল' কৰি আছিলোঁ যে এইটো কি কৰা যায়। তাৰপিছত আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে এই পেজটোৰ বিৰুদ্ধে আমি FIR দাখিল কৰিব লাগে। আৰু ইতিমধ্যে আমি তেজপুৰ সদৰ থানাত আমাৰ ইন্টাছ হুছেইন ডাঙৰীয়াই ইতিমধ্যে এটা FIR দাখিল কৰিছে। আৰু মোৰ ফটোও যিহেতু ইয়াত ব্যৱহাৰ কৰা হৈছে, গতিকে ময়ো বঙাইগাঁও সদৰ থানাত আজি FIR দাখিল কৰিলোঁ। আমি বিশ্বাস কৰোঁ, কাৰণ এনেকুৱা ধৰণৰ অসাংবিধানিক সাম্প্ৰদায়িক কথা বতৰা আমচুৱে জন্মলগ্নৰে পৰা কোৱা নাই আৰু এতিয়াও নকয়, ভৱিষ্যতেও নকয়। গতিকে আমচুৱে সদায় মিলা প্ৰীতি আৰু সংযম ৰক্ষা কৰি কামবিলাক কৰি থাকে। আৰু আমচুৱে সদায় শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ এনাজৰীৰেই অসমখন আগুৱাই লৈ যোৱাটো বিচাৰে। গতিকে আমি দেখিছোঁ যে ইয়াত একাংশই আচলতে মানে যিহেতু মানুহবিলাক এতিয়া এটা পৰিৱেশ সুস্থ হোৱাৰ দিশত গতি কৰিছে আৰু সকলোৱে কথাবিলাক বুজিবলৈ চেষ্টা কৰিছে আচলতে যে সংঘাতেৰে যে সমস্যাৰ সমাধান নাই, আমি ঐক্যবদ্ধভাৱে এক অসমীয়া জাতি হিচাপে যে আমাৰ সমস্যাবিলাক সমাধান কৰিব লাগিব, সকলোৱে উজনি নামনি মধ্য সকলোৱে এই কথাটো উপলব্ধি কৰি আজি কিছু পৰিৱেশ ঘূৰি আহিব ধৰিছে। তাৰ মাজতে এই ধৰণৰ পেজে সামাজিক মাধ্যমৰ জৰিয়তে যিটো সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাব বিচাৰিছে, এইটো কিন্তু সমাজৰ কাৰণে ক্ষতিকাৰক। আৰু দুৰ্ভাগ্যৰ বিষয় আচলতে সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে যিসকল ব্যক্তি, সি মুছলমানে হওক বা আন কোনোবাই হওক, মানে সমাজ ধ্বংসকাৰী অসমখনৰ হিতৰ বিপৰীতে কথা কোৱা যিসকল কথা বৰ্তা, এই কথা বৰ্তাবিলাকক যদি অসমৰ গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু DGP ডাঙৰীয়াই যদি নাকি লগালেহেঁতেন, কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন, তেনেহ'লে নিশ্চিতভাৱে আচলতে এই ধৰণৰ কথা বৰ্তাবিলাকে আমাৰ সমাজ ব্যৱস্থাক কুলসিত কৰিব নোৱাৰিলেহেঁতেন। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে অন্ততঃ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ দায়িত্ব সহকাৰে অসম আৰক্ষীক এইটো কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰিব লাগে। সামাজিক মাধ্যমযোগে হওক বা সংবাদ মাধ্যমযোগে যিয়েই সমাজখন ধ্বংসকাৰী কথা বৰ্তা ক'ব, সাম্প্ৰদায়িক কথা বৰ্তা ক'ব, অসাংবিধানিক কথা বৰ্তা ক'ব, তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই আহ্বান জনাইছোঁ। লগতে মই আৰু এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে এই এছামিছ লাইভ ফেচবুক পেজৰ জৰিয়তেও যি ফটোবিলাক আমাৰ নামত ভাইৰেল কৰা হৈছে, যিবিলাক কথা আমচুৱে কেতিয়াও কাহানিও কোৱা নাই আৰু কোনোদিনেও নকয়, এই কথাবিলাক আমচুৱে সদায় সমন্বয়ৰ কথা কৈ আছে, আমচুৱে সদায় অসমীয়া জাতিক এক কৰি অসমীয়া জাতিটোক আগুৱাই লৈ যোৱাৰ কথা কৈ আছে। তেনে ক্ষেত্ৰত মই দেখিছোঁ যে জিতেন দত্ত ডাঙৰীয়াও এইটো লৈ এটা ফেচবুকত পোষ্ট কৰিছিলে। আৰু তেখেতক আমি আহ্বান জনাম যে তেওঁ এজন দায়িত্বশীল ব্যক্তি সমাজৰ, গতিকে তেনেকুৱা কথা আমচুৱে কেতিয়াও কোনো দিনেই কোৱা নাই। গতিকে তেনেকুৱা কথা বতৰাবিলাক অকণমান মই ভাবোঁ যে অসমবাসী ৰাইজে জাজ কৰাটো উচিত। জিতেন দত্ত ডাঙৰীয়াও মই ভাবোঁ যে এনেকুৱা ধৰণৰ কথাবিলাক আহিলে অন্ততঃ জাজ কৰিব লাগে। আৰু মই আমচুৰ সভাপতি হিচাপে যদি তেওঁলোকে আমাক সুধিবও বিচাৰে, আমি সদায় প্ৰস্তুত আছোঁ। গতিকে তেখেতক আমি আহ্বান জনাম, তেখেতে বুলি নহয়, সমাজৰ প্ৰতিজন দায়িত্বশীল ব্যক্তিয়ে যাতে এনেকুৱা ধৰণৰ পোষ্টবিলাক শ্বেয়াৰ কৰি বা এই ধৰণৰ পোষ্টৰ ওপৰত কমেণ্ট কৰি যাতে আমি সকলোৱে আকৌ সমাজখন ব্যৱসায়তে পৰিচালনা নকৰোঁ, তাৰ কাৰণে মই সকলো পক্ষকে আহ্বান জনাইছোঁ। আৰু মই অসমবাসী ৰাইজক বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে এই মুহূৰ্তত আমি ধৈৰ্য সংযম ৰক্ষা কৰি একতাৰ দলেৰে আমি আচলতে অসমখনক আগুৱাই লৈ যাব লাগিব, সমন্বয় সৃষ্টি কৰিব লাগিব। গতিকে যাতে কোনেও যিবিলাক মানুহেই হিংসা বিদ্বেষ বিয়পাব বিচাৰিছে, তেওঁলোকৰ বিৰুদ্ধে আমি সকলোৱে আহক মাৰ বান্ধি থিয় হৈ অসমখনৰ যি এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব ধৰিছিলে, সেইখিনিৰ পৰা উদ্ধাৰ কৰি আমি অসমীয়া হিচাপে অসমখনক আগুৱাই লৈ যাওঁ।